নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই দেখাম আপোনালোকক ৰঙালাওৰ আগৰ হাৰভেষ্টিং। ৰঙালাও ভালেকেইডালমান ৰুইছিলোঁ, কিন্তু ৰঙালাও এটাও খাব নাপালোঁ, কিন্তু ৰঙালাওৰ আগ বহুতখিনি খালোঁ। আৰু ৰঙালাওৰ আগৰো বেনিফিট বহুত আছে, যেনেকৈ ইয়াত আইৰণ থাকে, প্ৰটিন থাকে, তাৰপিছত কেলছিয়াম, ভিটামিন ই, ভিটামিন চি এইবিলাক পোৱা যায় ৰঙালাওৰ আগ আৰু পাতত। সেইকাৰণে ৰঙালাওৰ আগ আৰু পাত খোৱাটো বহুত বেছি ভাল। ৰঙালাওৰ যেনেকৈ গুণাগুণতা আছে, তেনেকৈ পাত আৰু ইয়াৰ দালিখিনিৰো আছে। সেইকাৰণে আমি সকলোৱে ৰঙালাওৰ আগ খাব লাগে, আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনিয়ে ইয়াক খোৱাটো অতিকৈ প্ৰয়োজনীয়। আজি আমি ৰঙালাও আগখিনি ৰঙালাও, আলু, জিকা এইবিলাকেৰে বনাম আৰু বঢ়িয়াকৈ খাম। আমি ইয়াক আন ধৰণেও বনাব পাৰোঁ, যেনেকৈ আমি সৰিয়হ ইউজ কৰিব পাৰোঁ। সৰিয়হৰে বনালে বহুতেই বেছি ভাল হয় আৰু একদম বহুত টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰিছেনে এনেকৈ খাই? যদি ট্ৰাই কৰিছে কমেণ্টত নিশ্চয় জনাব, আৰু যদি কিবা বেলেগ ৰেচিপি জানে ৰঙালাও আগেৰে বনাব পৰা মোক জনাব কমেণ্টত। আজিলৈ ইমানে। থেংক ইউ ছ' মাছ ফৰ ৱাটছিং।